Hi friends. আজি আমাৰ হোষ্টেলত আহি উপস্থিত হৈছেহি কম্পুমেণ্ট ভুৱন মোহন দত্ত তেওঁ মানে ভাল ৰান্ধনি আৰু কি ক'ম ইয়াতো আপোনালোকে চবেই চিনি পায়ে আছে ইউটিউব চেনেল এটা আছে দেই মই বহুত ডাঙৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব চেনেল শ্বেয়াৰ কৰি দিব সকলোৱে মম দিব আৰু এয়া দেখিছে মাস্ক চাস্ক পিন্ধি মেলি বহি আছে বিন্দাছ মোহন বংশৰ এজন দুষ্প্ৰাপ্য যুৱক এই কৈ দিছে কোন হয় কৈ দিব অকণমান একদম আমাৰ এজন দুষ্প্ৰাপ্য বংশত আছে মোহন বংশ তেখেতৰ এজন দুষ্প্ৰাপ্য যুৱক সম্পূৰ্ণ নাম আছিলে বিক্ৰমজিৎ মোহন সৰুকৈ আমি জিকে বুলি জিকে আছিলে ন জিকে শ্বৰ্ট নেম আৰু এই নিক নেম বুলি ক'ব পাৰি এতিয়া আমি হাফ ফটো দেখুৱাইছোঁ মই 5 বছৰৰ ফটো আপোনাক কাৰোবাক লাগিলে লৈ ল'ব পাৰিব আৰু এতিয়া সম্পূৰ্ণ মতে দেখুৱাবলৈ মই গৈ আছোঁ এই ভাত কমকৈ দিবলৈ কৈছে চুগাৰ আছে এইপিনে আৰু এইজন এইজনে আপোনাক হাঁহি আছে আজি পাৰ্টি কৰিছে আজি স্কলাৰশ্বিপ এটা পাইছিলে স্কলাৰশ্বিপৰ কাৰণে আজি আমাক আপোনাক দেখিছে হৈ গ'ল বোলে হৈ যাব ইয়াৰ কম খালে কেনেকৈ হ'ব আৰু ইয়াৰ উপৰিও আপোনালোকৰ আৰু এজন আছে মই দেখুৱাই আছোঁ এয়া আমাৰ বড়ো ছাৰ আপুনি সকলোৱে চিনি পায়েই চাগে বনাই আছোঁ মাংস বনাই আছোঁ চাই আনিছে এতিয়া চালি হৈ গোটেই দালি বনাইছে সেইখিনি হ'ব এতিয়া আমি খাম অকণমান এইটো আমাৰ কিটচেন হয় হেৰিয়াত হোষ্টেলত এনেকেই আৰু ঠিক আছে আমি এতিয়া ৰাইটো হেৰি কৰিব হ'ব নেকি ন এনেকৈ আমি এতিয়া হেৰি কৰি আছোঁ এয়া মই আপোনালোকৰ মাংস দিছোঁ কি ধুনীয়া মই ৰ'ব পৰা নাই মানে খাই পেলাই এয়া গান লাগি আহিছে আমাৰ গান এনেকৈ হোষ্টেলত কেতিয়াবা আমাৰ পাৰ্টি হৈ থাকে আৰু বিশেষকৈ আজি হোষ্টেলত মানে আমাৰ বাকী কেইজন নাই সেইটো মানে আমি পাৰ্টি পাতিবলৈ মানে কি পাৰ্টিটো এৰেঞ্জ কৰিছোঁ আৰু বিশেষকৈ এওঁ মানে তেওঁ এতিয়া মানে এটা স্কলাৰশ্বিপ পাইছে এটা স্কলাৰশ্বিপ পাইছে স্কলাৰশ্বিপৰ কাৰণে তেওঁ আজি খানা আমাক লিষ্ট পাইছে এয়া এওঁলোকে বৰ ধুনীয়া ধেমালি কৰি আছে ডেন্স কৰি আছে এই কম্পুমেণ্টে চাৰে লাগি আহিছে আপোনালোকে দেখিছে কিমান দালি মোক নালাগে দেই ৰাজাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইজন বহুত উদীয়মান এজন ইউটিউবাৰ হয় মানে এজন হাৰমনি আৰু ভাল হ'ব আৰু ভাল ভাল চিটি কিবা ইনফৰমেশ্যন যদি দৰকাৰ হয় একে মেইন মানুহ থেংক ইউ জ্ঞানী চিটি মেইন মানুহ গ্ৰুপৰ এডমিন হিচাপে একেলগে আমি নিৰ্বাচন কৰোঁ তেওঁ এতিয়া আলোচনীৰ এজন সম্পাদক হয় মুখ্য সম্পাদক এখেত হয় তেওঁ মোক বহুত কমপ্লিমেণ্ট দিছে কিন্তু এনেকুৱা মই যোগ্য নহয় আচলতে আমি অযোগ্য কাৰণে দিছোঁ যোগ্য নহয় কিমান তুমি হয় সেইটো আমি জানো তথাপিও আমি দিছোঁ এতিয়া আমাৰ ইতিমধ্যে ভাগ পোৱা হৈ গৈছে আমাৰ ইউজুৱেল যিজন কাৰিকৰ থাকে সেই কাৰিকৰ আজি কেটাৰিঙৰ কাম কৰিবলগীয়া হৈছে
ব্লগটো ইমানতে শেষ কৰিছোঁ খোৱাৰ পিছত আকৌ আমি আহি আছোঁ